নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোকলৈ মই আজি বহুত ধুনীয়া এটা ভিডিঅ' লৈছোঁ। নন ফাৰ্মিং বিজনেছ প্লেনটো কেনেকৈ পূৰাব সম্পূৰ্ণ পূৰাই থোৱা আছে মই ফৰ্মখনত। আপোনালোকে ফৰ্মখন চাব, মই বুজাই দিম, আপোনালোকে চাব আৰু ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া বুজি পাব গোটেইখিনি অল ডিটেইলছ পূৰাই থোৱা আছে। আপোনালোকে বহুতে কমেণ্ট কৰি আছিলে যে দাদা নন ফাৰ্ম বিজনেছ প্লেনটো কেনেকৈ পূৰাব। এইখন আছে টেইলৰিঙৰ ওপৰত, মানে আপোনাৰ যিখিনি দৰ্জী তেখেতসকলৰ বাবে এইখন আছে। বস্তুটো একে, বাছ আপোনালোকৰ ছাব কেটেগৰীটো বেলেগ হ'ব পাৰে। এইখন আপোনালোকে চাব, অলপ বুজি পাব। ইয়াতে প্ৰথমতে কৈছে যে ফৰ্মখন, এইখন ফৰ্ম মই ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰি ডেম'টো চাব পাৰিব আপোনালোকে কেনেকৈ পূৰাব লাগে। বহুতে এইটো ডিমাণ্ডিং ভিডিঅ' হয়, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবই। তেতিয়া মই চবলৈকে লৈ আহিম, মোৰ অল A to Z আছে। আপোনালোকৰ যেনেকুৱা ধৰণৰ ৰিকুৱাৰমেণ্ট হয় মই চব আনিম। আপোনালোকে প্ৰথমতে ইয়াতে কৈছে নেম অফ দ্য মেম্বাৰ, ইয়াতে আপোনালোকৰ নিজৰ নামটো লিখি দিব, ঠিক আছে, নিজৰ নামটো লিখিব। ইয়াতে কণ্টেক্ট ডিটেইলছটো কৈছে, কণ্টেক্ট ডিটেইলছ আপোনালোকৰ নিজৰ নাম্বাৰটো লিখিব। ইয়াতে কৈছে SAG নেম এণ্ড কোড, ইয়াতে আপোনালোকৰ গোটৰ নামটো আৰু কোডটো এনেকৈ লিখি দিব, ইয়াত যেনেকৈ লিখা আছে। VO/VLF, ইয়াতে আপোনালোকৰ VOটো লিখি দিব, ইয়াত যেনেকৈ আছে আপোনালোকে জানিব। VO গ্ৰুপটোৰ নাম লিখিব, ডিষ্ট্ৰিক্ট লিখিব, আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো কি হয়, ব্লকটো লিখিব, আপোনাৰ ব্লকটো কি হয়, ঠিক আছে। কাৰেণ্ট এনুৱেল ইনকাম অন ডেট, আপোনাৰ ইনকামটো কিমান। মহিলাসকলে বেছি ইনকাম নহয়তো, তেখেতে কমেই দিব। ইয়াতে 40,000 দিয়া আছে, আপোনালোকে 30,000, 40,000, 50,000 দিব পাৰে, ঠিক আছে। তাৰপিছত এণ্টাৰপ্ৰাইজ ষ্টেটাছ এক্সিষ্টিং, এষ্টাব্লিছ বিফ'ৰ 12 মান্থছ অৰ নিউ, আপোনালোকৰ নতুনকৈ কৰিবনে বস্তুটো এক্সপ্লেইন কৰিব। আপোনালোকে ইয়াতে নতুনকৈ কৰিব যেতিয়া নিউ দিব। ইয়াতে কৈছে প্লিজ মেনশ্যন বিজনেছ এক্টিভিটি, যদি আছে, আপোনালোকৰ নাই যদি নো দিব। যদি আপোনালোকৰ বিজনেছ এক্টিভিটি আছে তেতিয়া য়েছ দিব, ঠিক আছে। ইয়াতে কৈছে টাইপ অফ বিজনেছ এক্টিভিটি প্লেন ফৰ, প্লিজ মেনশ্যন দ্য বিজনেছ এক্টিভিটি। ইয়াতে আপোনালোকৰ টেইলৰিং, যোনে যোনে দৰ্জী কৰিম বুলি ভাবিছে তেওঁলোকৰ টেইলৰিং। মই অলপ কথাবিলাক স্পীড কৈছোঁ আপোনালোকৰ জনাত সুবিধা হ'বৰ বাবে। ইয়াতে কৈছে মাৰ্কেটিং এণ্ড চেলছ প্লেন, ইয়াতে কৈছে ইন 1 or 2 words। ইয়াতে কৈছে হাউ টু ইনফৰ্ম দ্য বিজনেছ এক্টিভিটি টু কাষ্টমাৰ্ছ, ইয়াতে কেনে গম পাব। এডভাৰটাইজমেণ্ট, বেনাৰ, SAG মিটিং, ASLR, এইটো ছাপৰ্টত আপোনালোকে লিখিব, যেনেকৈ আছে আপোনালোকে তেনেকৈ লিখিব পাৰিব। 10 নম্বৰ কৈছে হুৱেৰ টু চেল দ্য প্ৰডাক্টছ, ক'ত বস্তুটো প্ৰডাক্টটো চেল কৰিব। ইয়াত আছে মাৰ্কেট এৰিয়া, ড'ৰ, হাউচ হোল্ড ৱৰ্কছ, ইয়াত যেনেকৈ আছে তেনেকৈ। এতিয়া আহিলে এখন মেইন বস্তুটো, ফাইনেন্সিয়েল প্লেনটো প্ৰজেক্টেড বিজনেছ প্লেন 40 years। আপোনালোকে 3 বছৰৰ কাৰণে লিখিব নালাগে, মাত্ৰ এবছৰৰ কাৰণে লিখিব। ইয়াতে কৈছে অন ফাণ্ড, নিজে কিমান খৰচ কৰিছে, নিজে 12,000 টকা খৰচ কৰিছে, কিছুমানে 10,000 টকা, 20,000 টকা, যিমান খৰচ কৰিছে সেইটো লিখিব। আৰু গ্ৰেণ্টছৰ আহিছিলে আপোনালোকৰ 10,000 টকা গ্ৰেণ্টছ, সেইটো 10,000 টকাই ৰাখি দিব। বেংক লোনছ, বেংকৰ পৰা কিমান লোন দিছে এইটো চেক কৰিব আপোনালোকৰ 20,000 টকা। আৰু আদাৰ্ছ এইখিনি জিৰ'ই দিব, টোটেল হ'ব আপোনালোকৰ 42,000। আপোনালোকে নিজে এইটো ফিল আপ কৰি দিব। এখন জাষ্ট ডেমো হিচাপে আপোনালোকক দেখাইছোঁ, এইখন অলৰেডি পূৰাই থোৱা আছিলে। আৰু ইয়াতে এক্সপেনচেছ দেখাইছে, ইয়াতে ফিক্স কেপিটেল, ফাৰ্নিচাৰ, ফিক্স চাৰ্জেছ, লেণ্ড, মেচিনেৰী এণ্ড বিল্ডিং, এইবিলাকৰ বাবে কিমান খৰচ হৈছে, 15,000 টকা আপোনালোকে সৰহকৈও দিব পাৰে। ইয়াতে ৱৰ্কিং কেপিটেল, ৰ' মেটেৰিয়েল, ইনভেণ্টৰী, ৰেণ্ট, ইলেক্ট্ৰিচিটি, লেবাৰ কিমান খৰচ হ'ল, ইয়াত 27,000 টকা দেখাইছে, আপোনালোকে দেখাব পাৰে। ইয়াতে টোটেল হৈছে 42,000 টকা, ঠিক আছে, 42,000 টকা। এতিয়া আহিলে C নম্বৰ, গ্ৰ'থ প্ৰজেকশ্যন। ইয়াতে ৰেভিনিউ থ্ৰ' ট্ৰেডিং বিজনেছ 0, ৰেভিনিউ থ্ৰ' মেনুফেকচাৰিং এক্টিভিটি 0, ৰেভিনিউ থ্ৰ' ছাৰ্ভিচ অফাৰেট 66,000 দিয়া আছে। আদাৰ ইনকম, টেইলৰিং আদাৰ্ছ, চেলিং ৱেষ্ট ক্লথছ, এইটো 12,000 টকা, টোটেল হৈছে 78,000। এনেকৈ আপোনালোকে বিজনেছ প্লেনটো নন ফাৰ্মিঙৰ যাৰ দোকান আছে, টেইলৰিং আছে, বিউটি পাৰ্লাৰ, যোনে যি খুলিম ভাবিছে এনেকৈ চাই পেলাই আপোনালোকে পূৰাব পাৰিব। এতিয়া নেট প্ৰফিটটো কিমান হৈছে, প্ৰফিটটো আপোনালোকে লিখিব লাগিব। প্ৰফিট কিমান হয়, 36,000 টকা লিখা আছে ইয়াতে। টোটেল ইনকাম অফ দ্য মেম্বাৰ, কাৰেণ্ট ইনকাম ছাবমিটেড বাই, নিজৰ মেম্বাৰৰ নামটো আপোনালোকে ইয়াতে লিখি দিব। ইয়াতে নামটো লিখি দিব আপোনালোকে নিজৰ নামটো, ঠিক আছে। কণ্টেক্ট নাম্বাৰটো ইয়াতে লিখিব, তলত কণ্টেক্ট নাম্বাৰ লিখিব। ৰিমাৰ্কছটোত একো লিখিব নালাগে। ভেৰিফাই চিগনেচাৰ, এইখিনি অফিচিয়েল ভেৰিফাই কৰিব, আপোনালোকে কৰিব নালাগে। এইখন আছিলে ফৰ্মখন, এইটোত আছিলে ইমানখিনি। আপোনালোকে কমেণ্ট কৰিব কোনটো বিষয়ে নন ফাৰ্মিঙৰ লাগে, মই ভিডিঅ'টো দিম। আপোনালোকে যদি কয় পল্ট্ৰি লাগে, দোকানৰ লাগে, মই ভিডিঅ'টোত নতুনকৈ এটা ভিডিঅ' বনাম, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই যদি এতিয়া কৰি লওক। আপোনালোকক মই এইখিনি দেখালোঁ, আৰু মই ইয়াতে সোনকালে কৈছোঁ, মানে মোৰ অকণমান দিগদাৰ হয়, ইয়াতে মই বেলেগ এচাতে আছোঁতো, জলদি ভিডিঅ'টো আপোনালোকৰ মাজলৈ পঠিয়াবৰ বাবে মই সোনকালে কথাখিনি কৈছোঁ। আৰু যদি কিবা কোৱাত যদি খেলি মেলি হৈছে, ভুল হৈছে, তেতিয়াহ'লে ক্ষমা ইগন'ৰ কৰিব। মই ভালকৈ বাৰু ভিডিঅ'বিলাক বনাম, আপোনালোকে মোৰ চেনেলটো চাব আৰু কমেণ্ট কৰিব কোনটোৰ ওপৰত ভিডিঅ' লাগে। থেংকছ ফৰ ৱাচিং।